জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ তদন্ত সম্পূৰ্ণ হল হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গৰ আৰু আজি এছআইটিয়ে দাখিল কৰিব জুবিন গাৰ্গৰ চাৰ্জশ্বীট আৰু এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে কেতবৰ বৃহৎ মন্তব্য এই মুহূৰ্তৰ খবৰ জনাইছো ৰাজ্যবাসীক জুবিনৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰিলে এছআইটিয়ে আৰু আজি দিনৰ 11 বজাৰ লগে লগেই এছআইটিয়ে কোৰ্টত দাখিল কৰিব হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিশেষ চাৰ্জশ্বীট আৰু এছআইটিৰ মতে জুবিনৰ ঘটনা সম্পূৰ্ণৰূপে হত্যাকাণ্ড কিন্তু কোনে হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সেয়া হৈছে লক্ষণীয় আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে মই চাৰ্জশ্বীটৰ ডিটেইলছ এতিয়ালৈকে পঢ়া নাই আৰু আদালতত দাখিল কৰাৰ পাছতেই চাৰ্জশ্বীটখন মই পঢ়ি চাম কিন্তু এফআইআৰ বিএনএছৰ 103 ধাৰাৰ অধীনত পঞ্জীয়ন হৈছে গোচৰ আৰু এফআইআৰৰ গোচৰৰ ভিত্তিতেই দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশ্বীট এক ডাঙৰ খবৰ জনাইছোঁ আৰু মাত্ৰ কেইটামান ঘণ্টা আজি দিনৰ 11 বজাৰ লগে লগেই চাৰ্জশ্বীট দাখিল কৰা হ'ব হিয়াৰ আমঠু জুবিন গাৰ্গৰ আৰু 11 বজাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ চাৰ্জশ্বীটখন পঢ়িব আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আনুষ্ঠানিকভাৱে জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জুবিনৰ ঘটনাৰ তদন্ত সম্পূৰ্ণ কৰিলে আজি এছআইটিয়ে জুবিনৰ ঘটনাৰ তদন্ত আজি সম্পূৰ্ণ হৈছে গতিকে দিনৰ 11 বজাৰ লগে লগেই দাখিল কৰা হ'ব জুবিন গাৰ্গৰ চাৰ্জশ্বীট আৰু এছআইটিৰ মতে জুবিন গাৰ্গৰ ঘটনা সম্পূৰ্ণৰূপে হত্যাকাণ্ড আছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এক বৃহৎ মন্তব্য আগবঢ়াইছে জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ কেনেকৈ মৃত্যু হৈছিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ আজি এছআইটিয়ে দাখিল কৰিব চাৰ্জশ্বীট আৰু ন্যায় পাবনে ঈশ্বৰ পুত্ৰই তাক লৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে বাট চাই আছে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক কোনে কিদৰে হত্যা কৰিছিল হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক পৃথিৱীয়ে গম পাব জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ আঁৰৰ কাহিনী আৰু আজি আদালতত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদন আৰু 25 বছৰৰ বহু অপেক্ষিত চাৰ্জশ্বীট দাখিল কৰিব এছআইটিয়ে 7জনক গ্ৰেপ্তাৰ আৰু 3 শতাধিক লোকৰ ভাষ্য গ্ৰহণ কৰি এছআইটিৰ এই বিশেষ প্ৰতিবেদন আৰু ইফালে জুবিন গাৰ্গৰ ঘটনাক হত্যাকাণ্ড বুলি উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ছিংগাপুৰত জুবিনক এজনে হত্যা কৰিছিল আৰু 4-5 জনে কৰিছিল সহায় এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য আগবঢ়াইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু আজি দিনৰ 11 বজাত গম পোৱা যাব যে আচলতে কোনে হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন গাৰ্গক গতিকে আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি যাওক #জাষ্টিছ4জুবিন গাৰ্গ আৰু আপোনালোকে জুবিন গাৰ্গক হত্যাকাৰীজনক কি শাস্তি দিব বিচাৰে সেয়াও জনাওক আমাৰ কমেণ্ট বক্সত আৰু কোভিডৰ সময়ৰ পৰাই ৰচিত হৈছিল জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰ আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ যদি সঁচাই হত্যা কৰা হৈছিল তেন্তে কি হ'ব দোষীৰ শাস্তি সেয়া হ'ব লক্ষণীয় আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ পানী নখৰকাৰ চাৰ্জশ্বীট দাখিল কৰিবনে এছআইটিয়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ পানী নখৰকাৰ চাৰ্জশ্বীট দাখিল কৰিবলৈ এছআইটিয়ে আৰু চাৰ্জশ্বীটৰ দাখিলৰ পূৰ্বেই আছুকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আৰু জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তই শাস্তি পাবই লাগিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে বিভিন্ন দল সংগঠনে আৰু কোনো অভিযুক্তক ৰক্ষণাবেক্ষণ দিলেই আন্দোলন গঢ়ি তোলাৰ সকিয়নি দল সংগঠনৰ জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ চাৰ্জশ্বীটৰ 3500 পৃষ্ঠাত অভিযুক্তৰ শিহৰণকাৰী ভাষ্য জুবিন গাৰ্গ কাণ্ডৰ সকলো প্ৰশ্নৰ উত্তৰ আজি পাব অসমীয়াই অপেক্ষা মাত্ৰ কেইটামান মুহূৰ্ত এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অপেক্ষা কৰি আছে ৰাজ্যবাসীয়ে আৰু দিনৰ 11 বজাৰ লগে লগেই দাখিল কৰা হ'ব হিয়াৰ আমঠু জুবিন গাৰ্গৰ চাৰ্জশ্বীট আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য কোনে হত্যা কৰিছিল আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আৰু পানী নখৰকা চাৰ্জশ্বীট হ'বনে সেয়া ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে আৰু ন্যায় পাবনে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ছিংগাপুৰৰ অসমীয়াই কি সমল সাক্ষ্য দিলে চিআইডিক আৰু চিআইডিৰ সন্মুখত সিদ্ধাৰ্থ শৰ্মা শেখজ্যোতি গোস্বামী শ্যামকৰু মহন্ত আৰু অমৃত প্ৰভাই কি ক'লে সেয়া হৈছে লক্ষণীয় আৰু চাৰ্জশ্বীটৰ 3500 পৃষ্ঠাত অভিযুক্তৰ শিহৰণকাৰী ভাষ্য জুবিন গাৰ্গক হত্যাৰ ষড়যন্ত্ৰত কাৰ হাত আছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ মুখলৈ কোনে ঠেলি দিছিল ছিংগাপুৰত
আৰু জুবিন গাৰ্গ কাণ্ডৰ সকলো প্ৰশ্নৰ উত্তৰ আজি পাব অসমীয়াই আৰু জুবিন গাৰ্গৰ তদন্তৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ মন্তব্য আহি পৰিছে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতেই ফাদিল হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য আৰু পানী নখৰকা চাৰ্জশ্বিট হ'বনে সেয়া ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে আৰু অপেক্ষা কৰি আছে চাৰ্জশ্বিটৰ বাবে আৰু ন্যায় পাবনে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আৰু যদিহে